হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকলৈ ক্লাছ 10ৰ উদ্যোগী হওঁ আশা এই চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ মই তোমালোকক আগবঢ়াম। ইয়াৰ আগতে মই ক্লাছ 10ৰ বৰগীত, তাৰপিছত জিকিৰ, লগতে বিভিন্ন ধৰণৰ তোমালোকৰ ইম্পৰ্টেণ্ট এছামিছৰ এছে, লগতে বিভিন্ন ভাৱ সম্প্ৰসাৰণৰ ভিডিঅ' এই চেনেলটোত আগবঢ়াইছোঁ। গতিকে তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে চেনেলৰ প্লেলিষ্টত গৈ সকলো ভিডিঅ' চাব পাৰিব। তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াৰ প্ৰথম প্ৰশ্নটো দি আছিল চোৱা, দশম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? ইয়াৰ এনচাৰত লিখিবা যে দশম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল প্ৰকাশ গোস্বামী। তাৰপিছত চোৱা, ইয়াত খ নম্বৰত দিয়া আছে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? ইয়াৰ এনচাৰত লিখিবা যে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপিছত চোৱা, ইয়াত গ নম্বৰটো দিয়া আছিল যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? ইয়াৰ এনচাৰত লিখিবা যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ। ইয়াত গ নম্বৰত দিয়া আছিল যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ইয়াৰ এনচাৰত লিখিবা যে এজন সফল উদ্যোগী হ'বলৈ প্ৰয়োজন হোৱা গুণবোৰ হৈছে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সহানুভূতিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচেতিয়া আৰু সৃষ্টিশীল মন। তাৰপিছত চোৱা, ইয়াত গ নম্বৰত দিয়া আছিল কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি? ইয়াৰ এনচাৰটো ইয়াত লিখা আছে চোৱা তোমালোকে। যদি তোমালোকৰ ভিডিঅ'টোৰ যিবিলাক লিখা আছে আখৰবোৰ যদি তোমালোকৰ চিনি পোৱাত কিবা অসুবিধা হৈছে তেনেহ'লে তোমালোকৰ ভিডিঅ'টোৰ কোৱালিটিটো বঢ়াই ল'বা, তেতিয়া আখৰবোৰ স্পষ্টকৈ দেখা পাবা। ইয়াৰ পিছৰ প্ৰথম নম্বৰৰ প্ৰশ্নটো হৈছে চোৱা, নাৰায়ণ মূৰ্তি কোন? ইয়াৰ এনচাৰত লিখিবা যে নাৰায়ণ মূৰ্তি ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। তাৰপিছতো চোৱা, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে এনেদৰে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা ওলোৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সাজু হয়। তাৰপিছত চোৱা, বৰগীত নম্বৰৰ কুৱেশ্যনটো দিয়া আছিল যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? ইয়াৰ এনচাৰত লিখিবা যে প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। তাৰপিছত চোৱা, প্ৰশ্নটো দিয়া আছিল থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? ইয়াৰ এনচাৰত লিখিবা যে থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ এনেদৰে কৈছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 10,000 ধৰণেই ই কাম নকৰে। তাৰপিছত চোৱা, ইয়াত 2 নম্বৰৰ প্ৰশ্নবিলাকক দিছিল চমুকৈ বুজাই লিখা। ক নম্বৰত দিয়া আছিল যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা, শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা দেৱজিৎ ভূঞা দেৱৰ উদ্যোগী হওঁ আহা নামৰ পাঠটিৰ অন্তৰ্গত। যিসকলে এলাহ নকৰি নিজ পৰিশ্ৰমৰ দ্বাৰা জীৱন প্ৰতিষ্ঠা লাভৰ চেষ্টা কৰে তেনে লোককে উদ্যোগী পুৰুষ বোলা হয়। তেওঁলোকৰ দেহ মনত থাকে সিংহৰ দৰে অসীম বল আৰু সাহস, উৎসাহ, উদ্যম আৰু একাগ্ৰতাৰে তেওঁলোকৰ কৰ্ম কৰি বিপুল ধন সম্পত্তি গৰাকী হয় আৰু সমাজ আৰু দেশলৈ বিশেষ অৰিহণা যোগায়। আনহাতে যিসকল লোক এলেহুৱা, তেওঁলোকে এলাহৰ বশৱৰ্তী হৈ কোনো কাম কৰিব নিবিচাৰে। তেনে লোকে নিজেও জীৱনত উন্নতি কৰিব নোৱাৰে আৰু সমাজৰো মংগল সাধিব নোৱাৰে। তেনেবোৰ লোককে কাপুৰুষৰ দৰে পৰনিৰ্ভৰশীল হৈ জীৱন কটায়। তাৰপিছত দিয়া আছে চোৱা, খ নম্বৰত সফল উদ্যোগী হ'বলৈ কিয় কঠিন? ইয়াৰ এনচাৰত লিখিবা যে উদ্যোগী যিকোনো লোকে হ'ব নোৱাৰে, কিয়নো এজন উদ্যোগী হ'বলৈ বহুত ডাঙৰ ডিগ্ৰী বা বিশেষ শিক্ষাগত অৰ্হতাৰ সিমান প্ৰয়োজন নহয়। কিন্তু আচল কথাটো হ'ল সকলো উদ্যোগী সফল হ'ব নোৱাৰে, কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সহানুভূতিতা, আত্মবিশ্বাস আৰু হাৰ মনা মনোবৃত্তি। সকলো লোকৰে এই গুণসমূহ নাথাকে, সেইবাবে সফল উদ্যোগী হ'বলৈ বৰ কঠিন। তাৰপিছত চোৱা, ইয়াত গ নম্বৰত দিয়া আছিল যে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। ইয়াৰ এনচাৰত লিখিবা যে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। চাইকেলখন ইঞ্জিন চালিত নহয়, সেয়ে এইখন সঠিক দিশেৰে ভালকৈ চলাই যাবলৈ হ'লে চলাওঁতাজনৰ থাকিব লাগিব অদম্য উৎসাহ, সাহস, ধৈৰ্য, একাগ্ৰতা ইত্যাদি। চাইকেল চলাবলৈ শিকোঁতে প্ৰথম অৱস্থাত পৰি হাত ভৰিত আঘাত পোৱা দেখা যায়। সেইবুলি ভয় কৰি বা উৎসাহ এৰি চলাবলৈ এৰি দিলে জীৱনত কেতিয়াও চাইকেল চলোৱাৰ আমেজ ল'ব নোৱাৰিব। ঠিক একেদৰে এজন সফল উদ্যোগী হ'বলৈ হ'লে প্ৰথম অৱস্থাত সন্মুখীন হোৱা সমস্যালৈ ভয় কৰিলে নহ'ব। ধৈৰ্য, একাগ্ৰতা আৰু নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অন্ততহে মানুহে সফলতাৰ মুখ দেখে। গতিকে উদ্যোগীজনে বিফলতাক প্ৰশ্ৰয় নিদি বা সফল হোৱাৰ আশা বাদ নিদি চেষ্টা অব্যাহত ৰাখিলে এদিন নিশ্চয় সফল হ'ব। চাইকেল চলাবলৈ শিকা আৰু এজন সফল উদ্যোগী হ'বলৈ চেষ্টা কৰা, দুয়োটা কথাৰ মাজত সামঞ্জস্য। তাৰপিছত চোৱা, ইয়াত খ নম্বৰটো দিছে যে উদ্যোগী কোনসকল ব্যক্তি কোৱা হয় বুজাই লিখা। ইয়াৰ এনচাৰত লিখিবা যে উদ্যোগী সেইসকল ব্যক্তি কোৱা হয় যিসকল লোকে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি নিজৰ বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা ওলোৱাৰ লগতে আনকো সংস্থান দিবলৈ সক্ষম হয়।
তাৰপিছত চোৱা ইয়াত ৩ নম্বৰ প্ৰশ্নটো দিছিল যে ইনফোচিছ কোম্পানী প্ৰতিষ্ঠাৰ কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি। তেখেত আছিল এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ব্যক্তি। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি তেখেতে কিছুদিন চাকৰি কৰিছিল যদিও এজন উদ্যোগী হোৱাৰ দুৰ্বহ হেঁপাহ আৰু হাবিয়াস থকাৰ বাবে চাকৰি ত্যাগ কৰি ছফ্ৰনিছ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল। কিন্তু প্ৰতিষ্ঠা কৰাৰ ১.৫ বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কিন্তু তেওঁ নিৰাশ নহৈ পুনৰ তেওঁ ১০,০০০ টকাৰ মূলধনেৰে কেইজনমান বন্ধু লগ লাগি ইনফোচিছ নামৰ কোম্পানীটো আৰম্ভ কৰে। প্ৰথম অৱস্থাত বহুতো বাধা ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু ৯০ দশকত ভাৰত চৰকাৰে মুক্ত অৰ্থনৈতিক নীতি ঘোষণা কৰাত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সেই সুযোগ গ্ৰহণ কৰি নাৰায়ণ মূৰ্তিয়ে কোম্পানীটো বহু দূৰ আগুৱাই লৈ যাব পাৰিলে আৰু ভাৰত তথা বিশ্বৰ ভিতৰতে এজন সফল উদ্যোগী হিচাপে পৰিগণিত হ'ল। তাৰপিছত চোৱা ইয়াত ৪ নম্বৰ প্ৰশ্নটো দিছিল যে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকগৰাকীয়ে কৈছিল যে কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰে তাৰ ওপৰত শিক্ষাগত অৰ্হতাৰ প্ৰয়োজনীয়তা নিৰ্ভৰ কৰে। এখন ধাবা বা গেলামালৰ দোকান খোলাৰ বাবে অথবা শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামটোৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। আকৌ প্ৰযুক্তি, তথ্য প্ৰযুক্তি আদি বিষয়ত উদ্যোগী হ'ব বিচাৰিলে সেই বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। তাৰপিছত চোৱা ইয়াত ৫ নম্বৰত দিয়া আছে যে এজন উদ্যোগী হোৱা যিমান সহজ সিমান সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে যিকোনো লোকে এজন উদ্যোগী হ'বলৈ চেষ্টা কৰিব পাৰে। কিয়নো এজন উদ্যোগী হ'বলৈ বহুত ডাঙৰ ডিগ্ৰী বা বিশেষ শিক্ষাগত অৰ্হতাৰ সিমান প্ৰয়োজন নহয়। কিন্তু এজন সফল উদ্যোগী হোৱাটো বা উদ্যোগত কৃতকাৰ্য হোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। প্ৰথম অৱস্থাত উদ্যোগী এজনে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। এজন সফল উদ্যোগী হ'বৰ বাবে মানুহৰ থাকিব লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সহানুভূতিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। কিন্তু সকলো লোকৰ ক্ষেত্ৰত এই গুণসমূহ সমানে নাথাকে। বহুতে এবাৰ দুবাৰত বিফল হ'লে ধৈৰ্য, আশা সকলো বাদ দি কাম সামৰি পেলায়। সেয়ে সকলো উদ্যোগী সমানে সফল হ'ব নোৱাৰে। তাৰপিছত চোৱা ইয়াত ৬ নম্বৰ প্ৰশ্নটো আছিল ভাৰতৰ সৰ্বত্ৰকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে ভাৰতৰ সৰ্বত্ৰকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল আৰু তেওঁৰ শিক্ষাগত অৰ্হতাও নাছিল। তথাপিও তেওঁ এগৰাকী সফল ব্যৱসায়ী বা উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলে। ইয়াৰ গুৰিতে আছিল তেওঁৰ উদ্যোগী হোৱাৰ প্ৰবল ইচ্ছাশক্তি, আগ্ৰহ আৰু আত্মবিশ্বাস। প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰি মেনেজাৰৰ পদলৈ উন্নীত হোৱা আম্বানীয়ে চাকৰি বাদ দি ব্যৱসায় কৰাৰ মন মেলে। হাতত মূলধন নথকাৰ বাবে তেওঁ কিছু লোকৰ পৰা ধন লৈ কাপোৰ উৎপাদন আৰম্ভ কৰে। উৎপাদিত কাপোৰ পুনৰ সেই লোকসকলৰ মাজত বিক্ৰী কৰি মুনাফা বা লাভ অৰ্জন কৰে। মূল ধন লোৱা লোকসকলকো তেওঁ লাভৰ অংশীদাৰ কৰে। এনেদৰে তেওঁ ব্যৱসায় বহলাই নিয়ে আৰু অৱশেষত এজন আগশাৰীৰ সফল ব্যৱসায়ী বা উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। ইয়াৰ পিছত চোৱা ৭ নম্বৰ প্ৰশ্নটো দিছে ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে বৰ্তমান জনবিস্ফোৰণৰ ফলস্বৰূপে চৰকাৰে সকলোকে চাকৰি দিব নোৱাৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলক কেৱল চাকৰিমুখী নকৰি উদ্যোগী হিচাপে প্ৰস্তুত কৰি তোলাটো সময়ৰ আহ্বান। সেয়ে বিদ্যালয়, মহাবিদ্যালয় আদি পাঠ্যক্ৰমত বিতংভাৱে পাঠ অন্তৰ্ভুক্ত হ'ব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকল এই বিষয়ত উৎসাহিত হয়। দ্বিতীয়তে যিবোৰ প্ৰতিষ্ঠানত উদ্যোগী কোষ গঠন কৰি কৰ্মশালা, প্ৰশিক্ষণ আদি আয়োজন কৰে তাত ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাত যথেষ্ট গুৰুত্ব দিব লাগে আৰু এই ব্যৱস্থা সকলো অঞ্চললৈ সম্প্ৰসাৰণ কৰিব লাগে। তৃতীয়তে চৰকাৰী ঋণ বা অন্যান্য সাহায্যসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অৱগত হ'বৰ বাবে উপযুক্ত প্ৰচাৰ ব্যৱস্থা হ'ব লাগে। সৰ্বোপৰি ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ত মানসিকভাৱে প্ৰস্তুত কৰিবলৈ শিক্ষক, শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে সাহস আৰু উৎসাহ যোগাব লাগে। তাৰপিছত চোৱা ইয়াত দিছে চমু টকা লিখা থমাছ আলফা এডিছন। ইয়াৰ এনচাৰত তোমালোকে লিখিবা যে বিজ্ঞান জগতত অভূতপূৰ্ব অৱদান আগবঢ়াই খলকনি সৃষ্টি কৰা বিজ্ঞানীসকলৰ ভিতৰত থমাছ আলফা এডিছন অন্যতম। তেখেতৰ জন্ম হৈছিল ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত। মানৱ সমাজলৈ তেখেতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে ইলেক্ট্ৰনিক বাল্ব। তাৰোপৰি বিদ্যুৎ শক্তি সৰবৰাহ, ছাউণ্ড ৰেকৰ্ডিং, ফটোগ্ৰাফ, মচন পিকচাৰ কেমেৰা ইত্যাদি অনেক অৱদান আগবঢ়াই গৈছে। তেখেত এগৰাকী উদ্যোগীও আছিল। বিশ্বৰ প্ৰথমটো ঔদ্যোগিক গৱেষণাগাৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল। সৰু কালৰে পৰা বহুত সংগ্ৰামৰ মাজেৰে জীৱন কটাবলগীয়া হোৱা এডিছনে নিজৰ অদম্য মনোবল, কৰ্ম স্পৃহা, আত্মবিশ্বাসৰ বলত বিশ্ববাসীৰ বাবে আশীৰ্বাদ স্বৰূপ হ'ব পাৰিলে। তাৰপিছত চোৱা ইয়াত খ নম্বৰত দিছে ৰাদাৰফৰ্ড। ইয়াৰ এনচাৰত লিখিবা যে বিশ্ববিখ্যাত পদাৰ্থবিদ আৰ্নষ্ট ৰাদাৰফৰ্ডৰ জন্ম হৈছিল ১৮৭১ চনৰ ৩১ অক্টোবৰত নিউজিলেণ্ডত। তেখেতক পৰমাণু পদাৰ্থ বিজ্ঞানৰ পিতৃ আখ্যা দিয়া হৈছে। তেখেতৰ আৱিষ্কৃত উল্লেখযোগ্য অৱদানসমূহ হ'ল আলফা আৰু বিটা ৰেডিঅ'
এক্টিভিটি, এটমিক নিউক্লিয়াস, এটম, ৰেডন, স্পেক্ট্ৰস্কপি ইত্যাদি। প্ৰায়োগিক পদাৰ্থবিজ্ঞানৰ সৰ্বশ্ৰেষ্ঠ এইজনা মহান বিজ্ঞানীৰ মৃত্যু হয় 1937 চনৰ 19 অক্টোবৰ তাৰিখে। তাৰপিছত চোৱা ইয়াত গ নম্বৰত দি আছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। ইয়াৰ এনচাৰ লিখিবা যে বিশ্ববিখ্যাত বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হৈছিল 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডত। তেওঁ আছিল এজন বিখ্যাত আৱিষ্কাৰক, অভিযন্তা আৰু আমেৰিকান টেলিফোন এণ্ড টেলিগ্ৰাফ কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু টেলিফোন আৱিষ্কাৰ কৰি গোটেই পৃথিৱীখনক এক যোগাযোগৰ ক্ষেত্ৰত এক অভূতপূৰ্ব বৰণী আগবঢ়ায়। তাৰপিছত দি আছে ইয়াত চোৱা চেষ্টাৰ কাৰ্লছন। চেষ্টাৰ কাৰ্লছন আছিল এজন আমেৰিকান পদাৰ্থবিদ আৰু আৱিষ্কাৰক। তেখেতৰ জন্ম হৈছিল 1906 চনৰ 4 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন চহৰত। বৰ্তমান যুগৰ এটি অতি গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰযোগ্য জেৰক্স মেচিন আৱিষ্কাৰ কৰি তেখেত চমৎকাৰ সৃষ্টি কৰিছিল। তাৰপিছত দি আছে চোৱা বিল গেটছ। ইয়াৰ এনচাৰ লিখিবা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰখ্যাত ব্যৱসায়ী, লিখক, জনহিতৈষী ব্যক্তি বিল গেটছৰ জন্ম হৈছিল 1955 চনৰ 28 অক্টোবৰত। আধুনিক কম্পিউটাৰ যুগৰ বিখ্যাত ছফ্টৱেৰৰ আৱিষ্কাৰক বিল গেটছে যোগাযোগৰ পৃথিৱীখনত এক নতুন যুগৰ সূচনা কৰে। তেখেত ভালেমান ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যকৰী সভাপতি। তাৰপিছত দিয়া আছে চোৱা 15 নম্বৰত উইলিয়াম শ্বেক্সপিয়াৰ। ইয়াত লিখিবা যে ইংৰাজী সাহিত্যৰ প্ৰখ্যাত কবি, সাহিত্যিক, ইংলেণ্ডৰ জাতীয় কবি হিচাপে স্বীকৃত উইলিয়াম শ্বেক্সপিয়াৰৰ জন্ম হৈছিল 1564 চনত 23 এপ্ৰিলত। তেখেতে 39খন নাটক, 154খন চনেট আৰু অসংখ্য সাহিত্য সৃষ্টি কৰি এক অদ্বিতীয় সাহিত্যিক হিচাপে পৰিচিত হৈ আহিছে। তেখেতৰ সাহিত্য পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। তাৰপিছত চোৱা ইয়াত 9 নম্বৰ প্ৰশ্ন দি আছিল সমাৰ্থক শব্দ লিখা। ইয়াৰ এনচাৰ চোৱা প্ৰভাত মানে ৰাতিপুৱা, এলেহুৱা মানে উদ্যমহীন, চেষ্টা, যত্ন, পুৰুষাৰ্থ লিখিবা, লক্ষ্য, উদ্দেশ্য, হাবিয়াস মানে হেঁপাহ, বাঞ্ছা, কঠিন মানে টান, ডাঙৰ মানে বৃহৎ, লগৰীয়া মানে সংগী, নিৰৱচ্ছিন্ন মানে একেৰাহে, অবিৰত, সপন মানে স্বপ্ন। ইয়াৰ পিছত চোৱা 10 নম্বৰ প্ৰশ্ন দি আছিল বিপৰীত অৰ্থ শব্দ লিখা। নতুন পুৰণি, ক্ষুদ্ৰ বৃহৎ, সফল বিফল, কৰ্মহীন কৰ্মী, এলেহুৱা উদ্যমী, সহজ টান, সপন দিঠক, সমান অসমান। তাৰপিছত চোৱা ইয়াত দিয়া আছে জুৰীয়া শব্দকেইটাৰে বাক্য সজোৱা। ক নম্বৰত দিয়া আছিল ল'ৰা ছোৱালী। ইয়াত আছে ল'ৰা ছোৱালীবোৰে শ্ৰেণীকোঠাটো পৰিপাটি পৰিষ্কাৰ কৰিছে। হাত ভৰি, ইয়াত লিখিবা খোৱাৰ আগতে ভালকৈ হাত ভৰি ধুব লাগে। খুৱাই বোৱাই, ইয়াত লিখিবা যে মাকজনীয়ে ল'ৰাটোক খুৱাই বোৱাই স্কুললৈ উলিয়াই পঠিয়ালে। তাৰপিছত খ নম্বৰত দিয়া আছিল জীৱন জীৱিকা। চাকৰিয়েই একমাত্ৰ জীৱন জীৱিকাৰ উপায় নহয়। তাৰপিছত চোৱা অংক নম্বৰত দিছিল পা পইচা। ঘৰখনত পা পইচা বুলিবলৈ এটকাও নাই। তাৰপিছত চোৱা ইয়াত 12 নম্বৰত দিয়া আছিল ক নম্বৰত দিয়া আছিল যে ভাৱ সম্প্ৰসাৰণ কৰা। ক নম্বৰ প্ৰশ্ন দিয়া আছিল উদ্যোগী পুৰুষৰ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। এই বচনটি মানুহৰ ব্যৱহাৰিক জীৱনত খাপ খোৱা এটি সুন্দৰ বচন। মানুহ আৰ্থিকভাৱে টনকিয়াল হ'বলৈ হ'লে কৰ্ম কৰিবই লাগিব। যিবোৰ লোকে এলাহ নকৰি নিজ পৰিশ্ৰমৰ দ্বাৰা জীৱনত প্ৰতিষ্ঠা লাভৰ চেষ্টা কৰে তেনে লোককে উদ্যোগী পুৰুষ বোলা হয়। তেওঁলোকৰ দেহ মনে থাকে সিংহৰ দৰে অসীম বল আৰু সাহস। তেওঁলোকে উৎসাহ উদ্যম আৰু একাগ্ৰতাৰে কাম কৰি বিপুল ধন সম্পত্তিৰ গৰাকী হয় আৰু সমাজ আৰু দেশলৈ বিশেষ অৰিহণা যোগায়। কৰ্মৰ দ্বাৰাই তেওঁলোকে জগতত চিনাকি দিবলৈ সক্ষম হয়। আনহাতে যিসকল লোক এলেহুৱা, কাম বন নকৰি অবাবত সময় নষ্ট কৰে তেনে লোককে নিজেও জীৱনত উন্নতি কৰিব নোৱাৰে আৰু সমাজৰো মংগল সাধিব নোৱাৰে। এলেহুৱা লোকসকল কাপুৰুষৰ দৰে পৰনিৰ্ভৰশীল হৈ জীৱন কটায় আৰু তেওঁলোকক সেইবাবে কাপুৰুষ নিচান বোলা হয়। তাৰপিছত খ নম্বৰত দিয়া আছে চোৱা যি মূলে বাঢ়ে তাত দুপাততে চিন। ইয়াৰ এনচাৰত লিখিবা যে মূলা মাটিৰ তললৈ বাঢ়ি যোৱা এবিধ শাকৰ মূল। পুলি অৱস্থাতে বা দুপতীয়া হওঁতে গছজোপা যদি ভাল হয় তেন্তে সেই গছজোপাৰ মূলাটো ডাঙৰ হয়। গছজোপা বেমাৰী হ'লে মূলা ডাঙৰ হোৱা আশা নাথাকে। গতিকে মূলা ডাঙৰ হ'ব নে নহয় সেই কথা পুলিটো সৰু হৈ থাকোঁতে ধৰিব পাৰি। ঠিক তেনেকৈ মানুহৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য হয়। যিবোৰ ল'ৰা ছোৱালী সৰুতে সহজ কামত আগৰণুৱা আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন সেইবোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল। আনহাতে সৰুৰে পৰা যদি অসৎ, এলেহুৱা আৰু অধ্যয়ন বিমুখ হয় তেনেবোৰ ল'ৰা ছোৱালীয়ে জীৱনত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। প্ৰবচনটি তাৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে মানুহ হ'ল স্বভাৱ চৰিত্ৰ, বুদ্ধিমত্তা আদি গুণবোৰ সৰু কালৰে পৰা ধৰিব পাৰি। তাৰপিছত চোৱা ইয়াত গ নম্বৰ দিয়া আছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। ইয়াৰ এনচাৰত লিখিবা যে হাঁহ শিয়ালৰ প্ৰিয় খাদ্য, কিন্তু হাঁহবোৰ শিয়ালৰ মুখলৈ আপোনা আপুনি নাযায়। সেয়ে হাঁহ ধৰিবলৈ শিয়ালে যত্ন বা কষ্ট কৰিব লাগিব। হাঁহ ধৰিবলৈ চেষ্টা নকৰি শুই থাকিলে পেট নভৰিব। মানুহৰ ক্ষেত্ৰতো একেই কথা। দুখ কষ্ট নকৰি কেৱল শুই বহি থকা মানুহে কেতিয়াও সুখ ভোগ কৰিব নাপায়। আনকি এলেহুৱা লোকৰ হাতত নিজৰ পৈতৃক সম্পত্তিও ৰক্ষা নপৰে। উদ্গতিৰ মূল আহিলা হৈছে পৰিশ্ৰম। পৰিশ্ৰম নকৰাকৈ কোনো বস্তুৱে মানুহে হাততে নাপায়। শ্ৰম বিমুখ বা এলেহুৱা লোকৰ যে উদ্গতি নাই তাকে বুজাবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা ইয়াত কিছুমান অতিৰিক্ত প্ৰশ্ন লিখা হৈছে। ইয়াত দিয়া আছে চোৱা JNRCৰ হস্পিটেলৰ স্বত্বাধিকাৰী কোন। ইয়াত লিখিবা যে ডক্টৰ নমল চন্দ্ৰ বৰা। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু কোন।
ইয়াত লিখিবা যে মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰ। 3 নম্বৰত দি আছোঁ, চোৱা এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান কি? ইয়াৰ এনচাৰত লিখিবা যে ধৈৰ্যশীলতা। তাৰপিছত চোৱা 4 নম্বৰত দি আছে, আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে। কথাষাৰ কোনে কৈছিল? এই কথাষাৰ বিখ্যাত সাহিত্যিক উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল। তাৰপিছত 5 নম্বৰত চোৱা, নতুন ধাৰা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই, ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগত ভাবা। কথাষাৰ কোনে কৈছিল? ইয়াৰ এনচাৰটোত লিখিবা যে উক্ত কথাষাৰ বিখ্যাত ৰিলায়েন্সৰ কোম্পানীৰ স্বত্বাধিকাৰী ধীৰুভাই আম্বানীয়ে কৈছিল। এইখিনি আছিল ক্লাছ 10ৰ উদ্যোগী হওঁ আহা, ইয়াৰ সকলোবোৰ প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে এই ভিডিঅ'টোতে তোমালোকে এই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট লাগতিয়াল তোমালোকৰ কুৱেশ্যন বা যিবিলাক শব্দ অৰ্থ সকলোবিলাক পালা। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।